হাই হেল্ল' বহুত দিনৰ পাছত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই ভিডিঅ'টো লৈ অহা হৈছে বিশেষ এটা অফাৰৰ কাৰণে। যিহেতু আজি নৱেম্বৰ 25 হ'লেই নিউ ইয়েৰৰ কাৰণে আমি নতুন ডিজাইন নতুন স্কিন বনাম, আৰু তাৰ কাৰণে পুৰণা যিমানখিনি ষ্টক আছে সেইখিনি আমি খালী কৰিব বিচাৰি আছোঁ, আৰু তাৰ কাৰণে এই অফাৰ দিয়া হৈছে। এইটো অফাৰ আপোনালোকে ডিচেম্বৰ 5 তাৰিখলৈকে পাব। তাৰ পাছত এই অফাৰটো আপোনালোকে নাপাব। আপোনালোকে মোক মেছেজ কৰিব অফাৰটোৰ কাৰণে, যোনটো হোৱাটছআপ নাম্বাৰ হয়, আৰু আপোনালোকক ডিজাইনখিনি দেখাই দিওঁ যিখিনি আপোনালোকৰ আমাৰ ষ্টক আছে ডিজাইন বনাই থোৱা, আৰু অকল সেইখিনিতহে এইটো অফাৰ পাব। আপোনালোকে চাই লওক, এইবিলাক হ'ল আমাৰ ষ্টক থকা স্কিন। মই এনেকৈ এটা এটাকৈ ডিজাইনবিলাক আপোনালোকক দেখাই দিছোঁ। আপোনালোকে এটা কাম কৰিব, ইয়াৰে যোনকেইটা ডিজাইন আপোনালোকক লাগে তাৰে স্ক্ৰীনশ্বট এটা লৈ মোক আপুনি হোৱাটছআপ কৰি দিব, আৰু হোৱাটছআপ কৰি দি যে আপোনাক বোলে এইকেইটা ডিজাইন লাগে, আৰু তেতিয়া মই আপোনালোকক অফাৰৰ প্ৰাইচটো ক'ব পাৰিম। অফাৰটো এনেই ভাল অফাৰেই দিয়া হৈছে। আপোনালোকে এইখিনি ডিজাইন দেখা পাইছে। কিছুমান আপোনালোকে ডাবল ট্ৰিপল তেনেকৈ এখন স্কিনত তেনেকৈ বনোৱা আছে, আৰু ছেম স্কিনে 2-3খনো বনোৱা আছে। এইটো হেড চাওক, আপোনালোকে 3টা ডিজাইন আছে। এইটো হেড ছিংগল ডিজাইন, আকৌ এইটোত হেড আপোনাৰ 9টা ডিজাইন আছে। খালি এইকেইটা সৰু সৰু ডিজাইন হয়, বুটা হিচাপে ইউজ কৰিব পাৰিব। বাকী এইবিলাক ডাবল, এইবিলাক 4টা এনেকৈ আছে। আৰু আমাৰ স্কিন ইমানখিনি ষ্টক আছে বৰ্তমান, আৰু এই স্কিনখিনিতহে অকল আপোনালোকে এই অফাৰটো পাব, আৰু নতুন স্কিনত আপোনালোকে এইটো অফাৰ নাপাব। নিউ ইয়েৰৰ মই অফাৰ আনিম বাৰু, তাৰ কাৰণে মই এটা ভিডিঅ' বনাম। বাকী আপোনালোকে আজি 25 তাৰিখৰ পৰা ডিচেম্বৰ 5 তাৰিখলৈকে অফাৰটো পাব। সেইকাৰণে আপোনালোকে দেৰি নকৰি অৰ্ডাৰ কৰক। আৰু আজিৰ ভিডিঅ'টো ইমানেই, মই ইয়াতেই খতম কৰোঁ। আপোনালোকে মোক মেছেজ কৰিব, তেতিয়া আমাৰ অফাৰটোত কিমান কি ডিছকাউণ্ট থাকিব, তেতিয়া সেইটো আপোনালোকে গম পাব। খালি আপোনালোকে ইয়াৰ পৰা স্কিন অৰ্ডাৰ কৰিব হ'লে মোক স্ক্ৰীনশ্বট দিব লাগিব যে আপোনাৰ এইকেইখন স্কিনহে লাগে, তেতিয়া সেইমতে আমি পঠাই দিম। আৰু আমাৰ দোকানতো আহিব পাৰে। দোকানটো আমাৰ জানেই বশিষ্ঠ মন্দিৰৰ ওচৰতে আছে। নামটো হ'ল ক্ৰিয়েটিভ আৰ্ট এণ্ড টেটু ষ্টুডিঅ'। আৰু আমি কুৰিয়াৰ কৰিও দিওঁ। কুৰিয়াৰ কৰিব হ'লে সেই আপোনালোকে হোৱাটছআপতে আমাক এড্ৰেছ দিব লাগিব, আৰু পে'মেণ্ট কৰি অৰ্ডাৰটো কনফাৰ্ম কৰি দিব লাগিব, তেতিয়া আমি কুৰিয়াৰ কৰি দিম।